যোৱা 20 জুন তাৰিখে তামিলনাডুত কৰ্মৰত কাকপথাৰৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। 6 মাহ ধৰি তামিলনাডুৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত কাকপথাৰ 2 নং চেলেংগুৰিৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুত শোকস্তব্ধ হৈ পৰে পৰিয়াল। স্বৰ্গীয় তুলসী হাজৰিকা আৰু অনু হাজৰিকাৰ পুত্ৰ মানৱ হাজৰিকাৰ পৰিয়ালত বৰ্তমানেও হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যুৱকজন। যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে সহকৰ্মীয়ে। অতি দৰিদ্ৰ পৰিয়ালটোৱে ধনৰ অভাৱত যুৱকজনৰ মৃতদেহ কাকপথাৰস্থিত নিজ গৃহলৈ উভতাই আনিব নোৱাৰাত সহকৰ্মীয়ে তামিলনাডুতে সৎকাৰ কৰে। মৃত মানৱ হাজৰিকাৰ পত্নীয়ে এতিয়া 2 কণমানি সন্তানক কোলাত লৈ ন্যায় বিচাৰিছে। স্থানীয় ৰাইজ পৰিয়ালৰ লগতে সদৌ অসম নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ বিষয়ববীয়াই মানৱ হাজৰিকাৰ কৰ্মৰত কোম্পানীটোক পৰিয়ালৰ লগতে 2 সন্তানৰ ভৰণ পোষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সমান্তৰালকৈ স্থানীয় বিধায়ক, জিলা প্ৰশাসন, ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ উক্ত ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে। ইফালে মৃতকৰ আদ্য স্বাৰ্থত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ লক্ষীনাথ ফুকন, ৰহেন্দ্ৰ মৰাণ, ধৰ্মকান্ত হাজৰিকাৰ লগতে স্থানীয় বিষয়ববীয়া উপস্থিত হৈ বহিৰাজ্যত কৰ্মৰত লোকসকলক কৰি অহা নিৰ্যাতন বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনোৱাৰ লগতে অসমতে কাম কৰি খাব পৰাকৈ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰক আহ্বান জনায়। মৃত মানৱ হাজৰিকাৰ পত্নীক এটা চাকৰি আৰু দৰিদ্ৰ পৰিয়ালটোক এককালীন 10 লাখ টকা সাহায্য আগবঢ়াবলৈও চৰকাৰক দাবী জনায় সংগঠনটোৱে। নিউজ ডেস্ক ৰিপোৰ্ট, নামছে আপডেট নিউজ। প্ৰথমতে মই সাংবাদিক বন্ধু আৰু আমাৰ নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন বিষয়বাবত থকা মোৰ সতীৰ্থসকলক মই আজি সভাত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল কি, আপোনালোকে গম পাইছে যে আমাৰ মানৱ হাজৰিকা তেওঁ তামিলনাডুত কৰ্মৰত অৱস্থাত ঢুকাইছে। আৰু আমি ভাবোঁ যে কি এইটো এটা হত্যাকাণ্ড। আৰু অকল মানৱ হাজৰিকাই কিয়, আজি দীৰ্ঘদিনৰ পৰা অসমৰ ল'ৰা যিবিলাকে বহিৰাজ্যত গৈ পেলানি তেওঁলোকে কৰ্মসংস্থাপনৰ কাৰণে বহিৰাজ্যত গৈ যিবিলাক যুৱকে কাম বন কৰি আছে বা তেওঁলোকে বিভিন্ন কৰ্মসংস্থাপনত বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁলোকে কাম কাজ কৰি আছে, এই ল'ৰাবিলাকৰ জীৱনৰ প্ৰতি তেওঁলোকৰ যথেষ্ট ভাবুকি আহিছে আৰু বহুত ল'ৰাই মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। আৰু এইটো এটা খুব দুখৰ বিষয়। আমি ভাবোঁ যে কি চৰকাৰৰ কিন্তু আজিলৈকে কিন্তু বৰ এটা সুবিধাজনক বা তেওঁলোকৰ বৰ এটা ইতিবাচক পদক্ষেপ আমি দেখা নাই। তো আমি ভাবোঁ যে কি চৰকাৰে আজি যুৱক যুৱতীসকলকতো কৰ্মসংস্থাপন অসমত দিব নোৱাৰাৰ কাৰণে বহু যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ কাৰণে বহিৰাজ্যলৈ যাবলগীয়া হৈছে। গতিকে এইটো এটা চৰকাৰৰ ব্যৰ্থতা। চৰকাৰে অকল হিতাধিকাৰী ৰাজনীতি আৰু তেওঁলোকে চৰকাৰী চাকৰি বাকৰিয়ে অসমৰ নিবনুৱা সমস্যা বা অসমৰ অৰ্থনৈতিক জনসাধাৰণৰ অৰ্থনৈতিক দুৰৱস্থা তেওঁলোকে সমাধান কৰিম বুলি ভাবে। গতিকে মই ভাবোঁ যে কি তেওঁলোকে এই পদক্ষেপৰ বাহিৰেও তেওঁলোকে বিভিন্ন উদ্যোগ বা কৃষিভিত্তিক অৰ্থনীতি বা বিভিন্ন ক্ষুদ্ৰ উদ্যোগ বা কিছুমান তেওঁলোকৰ বেংক ব্যৱস্থাৰ যোগেদি ক্ষুদ্ৰ ঋণেই হওক বা যুৱক যুৱতীসকলক কিন্তু তেওঁলোকে নিজৰ ওপৰত নিজে ভৰি দি থিয় হ'ব পৰাকৈ কিন্তু চৰকাৰৰ কোনো কৰ্ম আঁচনি নাই, যাৰ ফলশ্ৰুতিত ল'ৰা ছোৱালীবিলাকে আচলতে নিজৰ ঘৰ বা নিজৰ পেট ভাতৰ তাড়নাত তেওঁলোকে বহিৰাজ্যলৈ কামৰ সন্ধানত যাবলগীয়া হয়। আৰু কামৰ সন্ধানত গৈ কিন্তু অসমৰ বহু যুৱক যুৱতীয়ে জীৱন আত্মবলিদান দিবলগীয়া হৈছে বা জীৱনটো হেৰুৱাবলগীয়া হৈছে। গতিকে আৰু এটা কথা ভাবিছোঁ কি আমাৰ ইয়াত যিমানবিলাক যুৱক তাত গৈ কৰ্মসংস্থাপনৰ কাৰণে গৈ বা কৰ্মৰ কাৰণে গৈ তাত যিবিলাক ল'ৰা ছোৱালী মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে বা যিসকলে মৰিছে বা আনে মাৰি পেলাইছে, কিন্তু এই ল'ৰা ছোৱালীবিলাক কিন্তু বিচাৰ প্ৰক্ৰিয়াটোত আমি কেতিয়াও আশ্বস্ত হ'ব পৰা নাই। এতিয়া আমি ভাবোঁ যে কি আজিলৈকে কিন্তু ইয়াৰ পৰা যিবিলাক ল'ৰা তাত গৈ হত্যাকাণ্ডৰ বলি হৈছে, সেইবিলাক কিন্তু হত্যাকাৰীক বিচাৰি উলিয়াত চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আৰু মই ভাবোঁ যে কি এই ক্ষেত্ৰত চৰকাৰখনে নিশ্চিতভাৱে ডাঙৰ ভূমিকা ল'ব লাগিব, অসম চৰকাৰখনে। কিন্তু অসম চৰকাৰখনে এনেধৰণৰ ভূমিকা ল'ব লাগে যে হত্যাকাৰীবিলাকক বিচাৰি উলিয়াব লাগে বা বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু আমি পূৰ্বতে বহুত এনেকৈ ল'ৰা যুৱক গৈ পেলানি বহিৰাজ্যত তামিলনাডু বা চেন্নাইৰ পৰা আদি কৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে কৰ্মসংস্থাপনৰ কাৰণে গৈ তাত মৃত্যুমুখত পৰে, কিন্তু তাৰ হত্যাকাৰীক কিন্তু বিচাৰি উলিয়াই দৃষ্টান্তমূলক শাস্তি দিয়াত ব্যৰ্থ হৈছে। আচলতে এই ক্ষেত্ৰত চৰকাৰখনে ভূমিকা ল'ব লাগিব। আৰু আজি এটা কথা হ'ল কি আমাৰ ইয়াৰ পৰা তেওঁলোকৰ আমি ওচৰৰ থানা বিধায়ক বা আমি বিভিন্ন চৰকাৰী বিষয়ববীয়াক আমি যোগাযোগ কৰি গম পাইছোঁ, তেওঁলোকৰ বিভিন্ন ধৰণৰ দায় হৰা মন্তব্য। তেওঁলোকে কয় যে আমাৰ ইয়াত কেছ দিলে নহ'ব, আপোনালোকে তামিলনাডুত গৈ কেছ দিয়ক। আচ্ছা, তামিলনাডুত কেছ দিয়াটো বাৰু ইমান সহজ কথা নাই। ইয়াত কোনো ৰকম পেটে ভাতে খাই থকা মানুহে গৈ কোনো চৰকাৰী সাহায্য নাই
বা তেনেধৰণে মানুহে গৈ তাত কেনেধৰণে গৈ পেলাই আমি আজি এই পবিত্ৰ আৰ্য শ্ৰাদ্ধস্থলীত আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ ৰাজ্যিক সমিতিৰ ফালৰ পৰা আমি ইয়াত উপস্থিত হৈছোঁ তেখেতৰ বাসগৃহত। প্ৰথমে তেখেতৰ পৰিয়ালবৰ্গক আমি সমন্বয় জ্ঞাপন কৰিছোঁ আৰু লগতে সাংবাদিক বন্ধুসকলক আমি অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে আচলতে অসমৰ ৰাইজে এই যে ঘটনাটো এটা কেনেকৈ ঘটিলে এই গোটেই বিষয়খিনি আমাৰ সম্পাদক ডাঙৰীয়াই স্পষ্ট ধৰণে আচলতে দাঙি ধৰিলে। যিয়ে নহওক, কিন্তু আজি এই চৰকাৰখনৰ কৰণীয় যদি আমি ক'বলৈ যাওঁ তেনেহ'লে আমি আমাৰ ডুমডুমা সমষ্টিৰ মাননীয় যিজন বিধায়ক ৰূপেশ গোৱালা, তেখেতৰ যিটো আচলতে অকৰ্মণ্যতা, তেখেতক আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠিওৱাৰ পাছত আৰু তেখেতে আজি তেখেতৰ সমষ্টি যে এজন দুৰ্ভগীয়া পৰিয়ালৰ সদস্য তেওঁ আজি তিলতিলকৈ মৃত্যুমুখত পৰিলে, তাৰ যে তেওঁৰ কৰণীয় যে একো নাই, আচলতে তাক আমি ধিক্কাৰ জনাইছোঁ ৰূপেশ গোৱালা ডাঙৰীয়াক। আচলতে ৰাইজৰ প্ৰতিনিধি নহয়, সমষ্টি বিধায়ক নহয়, এটা মাত্ৰ জনগোষ্ঠীৰ তেওঁ বিধায়ক। তেওঁ অকল চাহ জনগোষ্ঠীটোক তেওঁ নিজকে ভাবে যে আমি দেখিছোঁ, আগৰ কাৰ্যকালত দেখিছোঁ, আমি চাহ জনগোষ্ঠীক ভাল পাওঁ, আমি নিজৰে আপোন জনগোষ্ঠী হিচাপে আমি সদায় তেওঁলোকৰ সমান্তৰালভাৱে কাম কৰোঁ। কিন্তু তেওঁ ৰূপেশ গোৱালাই হওক, আজি তিনিচুকীয়া জিলাৰ দায়িত্বত থকা মাননীয় মন্ত্ৰী সঞ্জয় কিষাণৰ কথাই কওঁ, তেওঁলোকে অকল সুকীয়া মাত্ৰা প্ৰদান কৰি আহিছে। গতিকে এই কথাষাৰ আচলতে আমাক প্ৰমাণ কৰি দিয়ে তেওঁলোকে প্ৰকৃততে অসমীয়া জাতিৰ কাৰণে কিমান চিন্তা কৰে। গতিকে আমি ৰূপেশ গোৱালাক ধিক্কাৰ জনাইছোঁ। ৰূপেশ গোৱালা আচলতে আমি ভাবিছিলোঁ যে তেওঁ দায়িত্ব অহাৰ পাছত তেওঁ সমষ্টিটোৰ কাৰণে ভাল ধৰণে কাম কৰিব, কিন্তু আজি দুৰ্ভাগ্যজনক এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত তেওঁ এবাৰো থিয় দিয়া নাই। আৰু ইয়াত জিলা প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। মাননীয় জিলা আয়ুক্ত আৰক্ষী অধীক্ষক মহোদয়, অন্য ঘটনা যদি হ'লহেঁতেন তেনেহ'লে আজি তেওঁলোকে অন্য জাতিৰ ঘটনা যদি হ'লহেঁতেন তেওঁলোকে আজি আমি নকওঁ, আজি কিছু আগলৈ যদি আমি চাওঁ, আজি বিহাৰী সম্প্ৰদায়ৰ ক্ষেত্ৰত তেওঁলোকে আজি কেন্দ্ৰীয় মন্ত্ৰী বা অসম চৰকাৰৰ যিটো ভূমিকা, কিন্তু থলুৱা আজি এই খিলঞ্জীয়া মানুহৰ ওপৰত তেওঁলোকৰ যিটো মাহীয়াই দৃষ্টি, তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। আৰু কোনো কাৰণত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চই হাত সাবটি বহি নাথাকে। আমি অসমৰ মানুহৰ নিৰাপত্তাৰ স্বাৰ্থত সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু চৰকাৰে এটা কাম কৰক, যিমানখিনি বহিৰাজ্যলৈ কৰ্মসূত্ৰে যায় এইসকলক তেওঁলোকে প্ৰথমে তেওঁলোকৰ যিখিনি ডকুমেণ্ট, এই ডকুমেণ্টবিলাক তেওঁলোকে সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰক। আৰু কিমানখিনি বৰ্তমান কাম কৰি আছে এই ব্যৱস্থাখিনি যেতিয়ালৈকে নিশ্চিত নকৰে আমি আচলতে গম নাপাম যে কিমান হাজাৰ হাজাৰ ল'ৰা অসমৰ বাহিৰলৈ গৈছে। গতিকে পেটৰ কাৰণত, গতিকে অসমত ইমানেই দুৰ্ভাগ্যজনক, আজি অসম চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিছে কিন্তু অসমত আজি উদ্যোগ সৃষ্টি কৰিব পৰা নাই। এই কথাবিলাকে কিন্তু অসমৰ মানুহক চিন্তিত কৰি তুলিছে। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু এই ঘটনাটোত আমি ঘৰখনলৈ তেওঁলোকক এককালীন হিচাপে আমি 10 লাখ টকা আমি দাবী কৰিছোঁ। আৰু তেওঁৰ সহধৰ্মিনীক অসম চৰকাৰে এটা তেওঁক যিমান যোগ্যতা অনুসৰি তেওঁক এটা চৰকাৰী চাকৰিত মৰকল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। গতিকে এইখিনি তাৰ পৰৱৰ্তী তেওঁলোকে চৰকাৰে যদি কাণসাৰ নিদিয়ে তেনেহ'লে কিন্তু আমাৰ আন্দোলন কিন্তু আমি তীব্ৰত হ'ব আৰু আমি চৰকাৰৰ বিৰুদ্ধে যিকোনো কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। ধন্যবাদ। নমস্কাৰ। নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ অসমৰ প্ৰচাৰ সম্পাদক হিচাপে মই আজিৰ এই সংবাদমেলত উপস্থিত মঞ্চৰ সকলো বিষয়লৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। লগতে যিসকল সংবাদকৰ্মী আজি আমাৰ এই সংবাদমেলখন সম্প্ৰচাৰ কৰিছে তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। কথা হ'ল, মানৱ হাজৰিকাৰ দৰে আমাৰ যিসকল যুৱক তেওঁলোকে পেটৰ তাৰণাত তেওঁলোকে আত্মসংস্থাপনৰ কাৰণে অসমৰ বহিৰাজ্যত দেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকে কাম কাজত নিয়োজিত হৈ আছে। খুব কম পাৰিতোষিকত তেওঁলোকে জীৱন ধাৰণৰ কাৰণে এইখিনি কৰিবলগীয়া হৈছে, পৰিয়ালটো চলাবলগীয়া হৈছে। কিন্তু এই গোটেই ঘটনাবিলাক চালে দেখা যায় যে ইতিমধ্যে মানৱ হাজৰিকাৰ দৰে আৰু বহু যুৱকে প্ৰাণ হেৰুৱাইছে। সেই ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা তেনেই দুৰ্বল। গতিকে আমি নিৰ্যাতন বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা অসম চৰকাৰলৈ এটা আহ্বান জনাওঁ, তেওঁলোকে অসমৰ বাহিৰলৈ কিমান যুৱক বিভিন্ন কৰ্মত নিয়োজিত হ'বলৈ গৈছে তাৰ এখন স্পষ্ট তালিকা প্ৰকাশ কৰক, পৰিয়ালবিলাকৰ সৈতে যোগাযোগ কৰি, আৰু তেওঁলোকৰ যি পাৰিতোষিক তাৰ এটা নিৰ্দিষ্ট পৰিসীমা তেওঁলোকে প্ৰস্তুত কৰক। লগতে এনেকুৱা ধৰণৰ ঘটনাবিলাক মীমাংসা কৰিবৰ কাৰণে অসম চৰকাৰে বহিৰাজ্যৰ চৰকাৰবিলাকৰ সৈতে এটা সুসমন্বয় স্থাপন কৰক, যাতে এই দুৰ্ভগীয়া পৰিয়ালবিলাকে এটা উচিত ন্যায় লাভ কৰে। গতিকে আমি অসম চৰকাৰলৈ আমাৰ বিত্ত সম্পাদক মহোদয়ৰ লগতে সাধাৰণ সম্পাদক ডাঙৰীয়া ইতিমধ্যে কৈ গ'ল যে
আমি অসম চৰকাৰক আহ্বান জনাওঁ এই দুৰ্ভগীয়া পৰিয়ালটোক 10 লাখ টকাৰ এটা এককালীন সাহায্য প্ৰদান কৰক। লগতে তেখেতৰ যি সক্ষম পত্নী তেওঁৰ যোগ্যতা অনুসৰি এটা চাকৰিৰ ব্যৱস্থা কৰক, যাতে পৰিয়ালটোৱে অনাগত দিনসমূহত মানৱ হাজৰিকাৰ অবিহনেও তেওঁলোকে পৰিয়ালটো চলাই নপৰে। গতিকে অসম চৰকাৰলৈ আমাৰ এইখিনি দাবী জনাইছোঁ, তেওঁলোকে এটা স্পষ্ট নীতি প্ৰস্তুত কৰক, যাতে আমাৰ এই বহিৰাজ্যত সংস্থাপিত হোৱা যুৱকসকলে অনাগত এনেধৰণৰ সমস্যাৰ সন্মুখীন নহয়। ধন্যবাদ।